নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বেল আইকনটোত ক্লিক কৰি থব। এতিয়া আজি আৰম্ভ কৰিছোঁ ক্লাছ 3 পাৰ্ট 4 যোগ। প্ৰথমতে কি কৈছে চাওক। অকণতৰ ঘৰখন কৃষিত চহকী। অকণৰ দেউতাকে খেতিত উৎপন্ন বিভিন্ন পাচলি বুধবৰীয়া হাটত বিক্ৰী কৰে। অকণে দেউতাকক পাচলি গোটোৱা কামত সহযোগ কৰে। এদিনাখন অকণ আৰু দেউতাকে বাগিচাৰ পৰা নেমু ছিঙি আনিলে। দেউতাকে 12টা আৰু অকণে 14টা নেমু আনিলে। দুয়ো মিলি কিমানটা নেমু আনিলে? এতিয়া অকণ আৰু দেউতাকে মিলি অকণৰ দেউতাকে 12টা নেমু ছিঙিছিলে আৰু অকণে 14টা নেমু। দুয়োটাৰ মাজত মানে দুয়োটা যোগ কৰিলে কিমানটা নেমু হ'ব সেইটো সুধিছে। অকণে সংখ্যা ৰেখাৰ সহায়ত এনেদৰে কৰিলে। অকণে সংখ্যা ৰেখা আঁকিলে এনেদৰে যে 1ৰ পৰা এনেকৈ এডাল আঁচ টানিছে। ইয়াত 1ৰ পৰা 0 1 2 3 4 5 6 7 8 9 10 এনেকৈ লিখি গৈছে। এনেকৈ লিখি একেবাৰে কিমানলৈ গৈছে 24লৈ গৈছে বা 26 এনেকৈ গৈ আছে। এনেকৈ লিখি গৈছে যে 1 2 3 ইয়াত 1ৰ পৰা দিছে। ইয়াত 0 লিখিব পাৰি। ইয়াত প্ৰথম ছিঙিছে দেউতাকে 12টা। গতিকে 12ৰ পৰা অকণে এঘৰ দিছে, মানে এক এককৈ গৈছে। এনেকৈ এক এককৈ এটা জাপ মাৰিছে বুলি ধৰা। এনেকৈ কিমানটা জাপ মাৰিছে? 14টা জাপ মাৰিছে। যে 12ৰ পৰা 14টা জাপ মৰাৰ পিছত কিমান পালে? 26টা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 মানে অকণি সংখ্যা ৰেখাডাল প্ৰথমে 12লৈকে গৈছে, মানে ইয়াৰ পৰা ডাইৰেক্ট 12 গৈছে, মানে দেউতাকে 12টা পাইছিলে। তাৰপিছত কি কৰিলে? 12টাৰ পিছত এটা এটাকৈ অকণে দি গ'ল সংখ্যা ৰেখাডালত। তেনেকৈ সি কিমান পালে? যোগফল 26 পালে। এতিয়া দেউতাকে আকৌ বেলেগ ধৰণে কৰিলে। দেউতাকে কিমান কৰিছে? যে দেউতাকেতো 12টা পাইছিল, অকণৰ যে 14টা আছিল তাতে কি কৰিছে? প্ৰথম এজাপত 10টা দিছে। প্ৰথম 10টা দিয়াত কিমান হ'ল? 22লৈ গ'ল। তাৰপিছত দেউতাকে এটা এটাকৈ মানে এজাপ মাৰিছে। প্ৰথমে এটা দীঘল জাপ মাৰিছে 12ৰ পৰা 10লৈকে। 12ৰ পৰা 22লৈকে জাপ মাৰিছে। কিমান জাপ মাৰিছে? 10ৰ জাপ মাৰিছে। তাৰপিছত এক এককৈ আগুৱাই গৈছে। ইয়াতো যোগফল একেটাই পাইছে। এইটো তাৰমানে দুটা ভিন্ন পদ্ধতিৰে সংখ্যা ৰেখাত সংখ্যাসমূহ বহাইছে। তাৰপিছত কৈছে তোমালোকে আন ধৰণে কৰিবলৈ চেষ্টা কৰাচোন। এতিয়া ধৰা ইয়াত 12 আছে। 12ৰ পৰা আমি দুজাপকৈও দিব পাৰোঁ। এনেকৈ এজাপ। তাৰপিছত আকৌ 2 দিলে তোমাৰ 16 হ'ব। 16ৰ পৰা 18 হ'ব। 18ৰ পৰা তোমাৰ 20 হ'ব। 20ৰ পৰা 22 হ'ব। 22ৰ পৰা 24 হ'ব আৰু 24ৰ পৰা 26 হ'ব। এতিয়া 7টা যাব ইয়াত। 1 2 3 4 5 6 7 মানে দুটাকৈ যদি আমি দুঘৰকৈ দিওঁ, 12টাৰ পিছত যদি আমি দুটাকৈ দিওঁ তেতিয়াহ'লে ইয়াত 7 জাপ হ'ব। তাৰপিছত আমি আকৌ এনেদৰে কৰিব পাৰোঁ। ইয়াতে যদি 5কৈ দিওঁ বা 4কৈও দিব পাৰোঁ। 12 4 16 হ'ব। 16 4 20 হ'ব। 20 4 24 তাৰপিছত ইয়াত দুটাকৈ দিয়া, 1 2 এনেকৈ আমি বিভিন্ন ধৰণে এই সংখ্যা ৰেখাবিলাক কৰিব পাৰোঁ। বা এনেকৈও পাৰি 10 প্ৰথমতে ইয়াত দেউতাকে দিয়াৰ নিচিনাকৈ 10 দিলে, 10ৰ পিছত আমি দুজাপকৈ দিলোঁ। এনেকৈ আকৌ এজাপ দিলোঁ, আকৌ এজাপ দিলোঁ। এনেকৈ আমি সংখ্যা ৰেখা আঁকিব পাৰোঁ।
ইয়াত আমি 2 2 কে দিছো প্লাস 2 2 2 2 2 2 2 এনেকে 2 2 কে দিছো 3 3 কেও দিব পাৰি হেতু মানে বিভিন্ন ধৰণে যে আঁকিব পাৰি সংখ্যা ৰেখা হেতু কথা কৈছো আমি স্থানীয় মানৰ সহায়ত যোগ কৰিব পাৰো স্থানীয় মান আছে আমাৰ একক এইবিলাক স্থান দশক এইবিলাক স্থান আমাৰ তাৰ পিছত আহিব শতক এনেকে আমি সোফালৰ পৰা স্থান বিলাক আমি লিখি যাও বা অংক বিলাক লিখি যাও ইয়াত এককৰ স্থানত কিমান দিছে এই অংক এই 12টা নেমু আৰু 14টা নেমু আমি কেনেদৰে স্থান মানৰ সহায়ত বা স্থানীয় মানৰ সহায়ত যোগ কৰিম হেতু কৈছে প্ৰথমতে 12 তাৰ পিছত 14 লিখিছে যে 12 সোফালে যেটো অংক থাকে আমাৰ সোফালে থকা অংকটোক আমাৰ কি কব ইয়াত ধৰক 12 আছে আৰু 14 আছে এই সোফালৰ অংকটো হ'ব এককৰ লগত সদায় একক যোগ হয় আৰু দশকৰ লগত সদায় দশক যোগ হয় প্ৰথম এককত আছে দুটা আৰু দশকত আছে চাৰিটা ইয়াত আছে এককত দুটা আছে দুটা আৰু ইয়াত চাৰিটা 2 একক আৰু 4 একক লগ হৈ কিমান হ'ব 6 একক তাৰ পিছত দশকত 1 দ আছে আৰু 2 দ আছে 1 দ আৰু 1 দ মিলি কিমান হ'ব 2 দ ইয়াত কিমান হল 2 দ 6 হল 26 হল এতিয়া যোগ কৰোৱা এককত কিমান আছে 8 আছে আৰু 1 মানে 8টা আম আছিল তাৰ লগত আৰু এটা দি দিলে ধৰা মই দি দিলো মই দিয়াৰ পিছত কি এটা 8টা আম আছিল তোমাৰ আৰু এটা আম আছিল মোৰ গতিকে 8 আৰু 1 কিমান হ'ব 9 তাৰ পিছত এফালে প্ৰথমতে আছে 4 দৰ পিছত কি হ'ব প্লাস 2 দ আছে 4 আৰু 2 দ মিলি কিমান হ'ব 6 দ ইয়াতো তেনেকে প্ৰথমতে 3 একক আছে তাৰ পিছত 4 আছে 3 এ 4 কিমান হ'ব 8 হ'ব তাৰ পিছত এটো 3 দ আছে আৰু ইয়াত 6 আছে 6 3 কিমান হ'ব 9 হ'ব ইয়াৰ পিছত আছে 2 একক আৰু 7 একক 2 আৰু 7 হ'ব 9 তাৰ পিছত 5 আৰু 3 হ'ব 8 এনেকে আমি যোগ কৰিব পাৰো যোগ বিলাক কৰোতে আমি সদায় অংক লিখতে সদায় সোফালৰ পৰা লিখা হয় আৰু লিখি অহাটো ভাল এতিয়া এটো দিছে 7 একক 4 আৰু 7 কিমান হ'ব 11 হ'ব এটা 4 আৰু 7 লগ হলে কিমান হ'ব 11 হ'ব 4 একক আৰু 7 একক লগ হৈ 11 হয় এটা 5 4 আৰু হল 2 7 এই দুটা যোগ কৰিব লাগে এটা 4 আৰু 7 কিমান হল 11 হল মানে দুটা অংকৰ সংখ্যা পালো 1 দ 1 পালো ইয়াৰে যেটো সোফালৰ অংক থাকিব মানে এককৰ স্থানৰ অংকটো কি বহিব ইয়াত এককত বহিব আৰু বাওফালৰ স্থানৰ অংকটো মানে দশকত থকা অংকটো 1 দটো কি হ'ব উকলি থাকিব বা জমা থাকিব বা হাতে যাব এতিয়া আমাৰ কিমান জমা থাকিলে 1 দ জমা থাকিলে 5 আৰু 2 লগ লাগি 5 দ আৰু 2 দ লগ লাগি কিমান হয় 7 আৰু এই যে 1 দ জমা আছিলে এই 7ৰ লগত এই 1 দটো কিমান হ'ব লগ হৈ যাব মানে যোগ হ'ব 5 আৰু 2 7 7 কে কিমান হ'ল 8 এটা 81 হ'ল এতিয়া 7 7 4 11 11ৰ কি বহিব 1 হ'ব আৰু 1 দ আমাৰ কি হ'ব 7ত ৰব জমা থাকিব আৰু এই 5 আৰু 2 5 আৰু 2 5 দ আৰু 2 দ মিলি কিমান হ'ব 7 হ'ব আৰু জমা যে হাতত আছিল 1 হেতু হতে হ'ব 8 এতিয়া ঠিক একেদৰে 9 একক আৰু 2 একক লগ হৈ 11 হ'ব 11 হলে ইয়াতো একেই ধৰণে হ'ব 11ৰ 1 হ'ব আৰু 1 দ হাতে যাব মানে 1 হাতে যাব জমা থাকিব 3 দ আৰু 1 লগ হৈ 4 হয় আৰু এই জমা যে 1 দ আছিল হেতু হতে হ'ব 5 দ 1 হল 51 এতিয়া 5 আৰু 8 হ'ব 13 1 দ 3
1-2-3 এককৰ স্থানৰ সংখ্যা হ'ল 3 এই এককৰ স্থানৰ সংখ্যাটো ইয়াত এককৰ ঘৰত বহিব আৰু বাওফালে যেটো সংখ্যা আছিল 1-2 আছিল হেতু জমা থাকিব জমা থকাৰ ফলত ইয়াত 2-2 আছিল ইয়াত 3-2 আছিল 2 আৰু 3 লগ হৈ কিমান হ'ল 2-2 আৰু 3-2 5-2 হ'ল আৰু 1-2 যে জমা আছিল হেতু হতে হ'ব 6-2 ইয়াত হ'ল 6-2-3 এতিয়া কৈছে অনুমান কৰোৱা আইডিয়া লগাব দিছে আমাক অনুমান কৰিব দিছে জুইহলা বাকচ এটাত কেইডাল কাঠি থাকে অনুমান কৰি চোৱা বা অনুমান কৰি কোৱা যে জুইহলাৰ কাঠি এটা জুইহলাৰ বাকচ এটাত কিমান থাকে 50 ডাল থাকে এতিয়া গণনা কৰি কাঠিৰ সংখ্যা খালি ঠাইত লিখা এতিয়া আমি 50 ডাল পালো নে নাই হেতু গণনা কৰি লিখিব লাগে ধৰক গণনা কৰি আমি 50 পালো তুমি গণনা কৰি পোৱা কাঠিৰ সংখ্যা 100তকৈ কম নে বেছি এতিয়া আমাৰ এটো কি হ'ব কম হ'ব 100তকৈ কম হ'ব নেক্সট আছে 100 ডাল কাঠি হ'বলৈ আৰু কিমান ডাল কাঠি হল লব লাগিব 10 ডাল এটা 50 ডাল হল 50 আমি পাইছিলো ইয়াত গণি পিনে আৰু 100 হ'ব লাগিলে কিমান হ'ব 100 আধা 50 গুছি গল আকৌ থাকিল কিমান 50 গতিকে আৰু 50 ডাল হলেহে আমাৰ 50 ডাল হলেহে 100 ডাল কাঠি হ'ব এতিয়া এইখিনিতে এটা সাধু হয় সাধু নহয় হাঠৰ হয় জুইহলাক লৈ যে এটা মাকৰ আৰৈ কৰি পুত্ৰ মাকক পুত্ৰ হতে মাৰেহে মাৰে কিন্তু মাক নমৰে পুত্ৰ হতে নিজে মৰে মানে জুইহলা এই আমি কি কৰো এই জুইহলাৰ কাঠি এটো হল মাক জুইহলা বাকচটো মাক আৰু এইবিলাক কাঠি হল পুত্ৰ আমি কি কৰো যেতিয়া জ্বলাও জুইহলা মাৰি দিও ইয়াত মাকক মাৰি থকা হয় হেতু বুজাইছে গতিকে জুইহলা আৰৈ কৰি মানে 1 কৰি তোমাৰ 20 থাকে গতিকে 2 কৰি 40 হ'ল আৰৈ কৰি হলে তোমাৰ 50 হ'ল গতিকে এটো অংকৰ লগতে এটো তোমালোকে কি কৰিলা হাঠৰো জানিলা এতিয়া তুমি এমুঠি বুট লোৱা বুট এমুঠি লব দিছে আৰু মুঠিটোত কেইটা বুট থাকিব পাৰে অনুমান কৰি লিখা ধৰা আমি অনুমান কৰি লিখিলো আমাৰ যেহেতু হাত কেইখন সৰু ক্লাস 3 গতিকে 80টা আমি পালো এতিয়া অনুমান কৰি 80 লিখিলো এতিয়া গণনা কৰি বুটৰ সংখ্যা লিখা গণনা কৰি আমি ধৰা 70 পালো আমি গণনা অনুমান কৰিছিল 80 কিন্তু আমি গণনা কৰি পালো 70 পালো তুমি গণনা কৰি পোৱা বুটৰ সংখ্যা 100তকৈ কম নে বেছি আমি কি লিখিম ইয়াত কম কিমান কম হ'ব যে 100 হ'বলৈ 10টা আৰু বাকি 10 কে দি যোৱা 10 কে কি গলে 3টা 10 হ'ব 3টা 10 30 হ'ব গতিকে 100তকৈ 30 কম হ'ব এতিয়া শিক্ষকসকলে অনুমান সম্বন্ধীয় অধিক অনুশীলন কৰাব দিছে ধৰক চাউল এমুঠি দিও কৰিব পাৰি চাউল এমুঠিত বহুত হ'বগে তাৰ আধা দিব পাৰি এতিয়া জাপ মাৰি 100 লৈ যাওয়া 100 লৈ জাপ মাৰিব দিছে এটা শূন্য প্ৰথমতে ইয়াত দেখাই দিছে যে শূন্যৰ পৰা আমি কি জাপ মাৰিছো 40 লৈ জাপ মাৰিছো আৰু 40 মানে শূন্যৰ পৰা 40 লৈ 40 জাপ মাৰিছো তাৰ পিছত 40ৰ পৰা 100 লৈ আমি কি কৰিছো 60 জাপ প্ৰথমে 40ৰ ঘৰ তাৰ পাছত 60 ঘৰ জপিয়াই 100 পালো আমি দুবাৰত প্ৰথমতে 40 লৈ গলো তাৰ পিছত আমি কি কৰিলো 100 লৈ মানে 40 জাপ আৰু 60 জাপ মাৰিলো এতিয়া আহাসন সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰে জপিয়াই আমি 100 গঠন কৰো আমি কি কৰিব পাৰো একেবাৰে উজুটো চাম আমি প্ৰথমতে আমি 50 লৈ জপিয়ালো আমি 50ৰ পৰা আমি আকৌ কি কৰিম আমি এনেকে 100 লৈ পালো এতিয়া ইয়াত 50 হ'ব তাৰ পিছত ইয়াত হ'ব ইয়াত 50 জাপ হলে আকৌ ইয়াতো 50 জাপ হ'ব আধা আধা হ'ব আমি 50 জাপ নিদি আমি এটো আকৌ এনেকে কৰিব পাৰো এটো 60 লৈকে যাব পাৰো ইয়াত 60 জাপ হ'ব 60 জাপ হ'ব
তাৰ পিছত ইয়াৰ পৰা ইয়াত গলো ইয়াত কিমান হ'ব 40 জাপ হ'ব ঠিক তেনেদৰে 0 পৰা 30 লৈ যাব পাৰো 30 জাপ হ'ব 30 ৰ পৰা আকৌ ইয়াত যাব পাৰো ইয়াত 70 জাপ হ'ব এনেকৈ আমি জপিয়াব পাৰো 100 সংখ্যাটো গঠন কৰিব পাৰো এতিয়া আকৌ এটো দিছে এটো কেনেকে জপিয়াম আমি ধৰা প্ৰথমতে এনেকে জপিয়ালো 20 লৈ জপিয়ালো 20 ৰ পৰা আকৌ 100 লৈ জপিয়ালো এটো ধৰা 20 জাপ হল আৰু এটো 80 হল আমি 20 আৰু 80 লগ হৈ কিমান পালো 100 বা 0 ৰ পৰা আমি 70 কৰিব পাৰো 70 ৰ পৰা ইফালে কিমান হ'ব 30 হ'ব প্ৰথমতে 0 ৰ পৰা যদি আমি 70 লৈ এনেকে জপিয়াও এতে 70 জাপ হ'ব ইয়াত আকৌ 70 ৰ পৰা যদি আমি জপিয়াও তেতিয়াহলে ইয়াত 30 জাপ হ'ব এতিয়া বিভিন্ন সংখ্যা লগ লগাই 100 গঠন কৰা এতিয়া 30 যোগ 70 এটা দেখুৱাই দিছে 100 30 যোগ 70 100 আমি ইয়াত লিখিব পাৰো 80 যোগ 20 100 ইয়াত লিখিব পাৰো 50 যোগ 50 100 বা 60 যোগ 40 100 এনেকে বিভিন্ন ধৰণে কৰিব পাৰো ইয়াত কি দিছে 42 যোগ 58 ইয়াত ধৰা 42 যোগ 58 দিছে এতিয়া তোমাৰ 62 যোগ 38 হ'ব মানে 62 আৰু 38 লগ লাগি কিমান হ'ব 100 হ'ব তাৰ পিছত আকৌ কি পাৰো আমি 82 আৰু 18 লগ লাগি কি হ'ব আমাৰ 100 হ'ব ঠিক তেনেদৰে এটোত আমি কি কৰিব পাৰো ধৰা 30 32 কৰিলো 32 হলে 68 হ'ব जो हिसाब কৰিছ 8 2 10 10 0 1 উকলিল 6 3 9 9 কে 10 এটো চালো 8 2 10 10 0 1 উকলিল বা জমা থাকিল 6 3 9 9 কে 10 হৈছে এটো 8 2 10 10 0 1 উকলিল 8 1 9 9 কে 10 এনেকে আমি পাৰো এনেকে আমি বিভিন্ন ধৰণে যোগ কৰিব পাৰো এতিয়া অকনৰ অকনে দেউতাকৰ লগত বজাৰলৈ যাওতে ৰংমনৰ দোকানত সোমাল ৰংমনৰ দোকানৰ বয়ামবোৰে কি কথা পাতিছে শুনকচোন ৰংমন নামৰ এজন দোকানী আছিল সেই দোকানী দেউতাকৰ লগত বজাৰলৈ যাওতে তাত সোমালে তাত মোৰ 112টা মাৰ্বল আছে এটো প্ৰথম বয়ামবোৰে কৈছে বয়ামটোৱে কৈছে আৰু দ্বিতীয় বয়ামটোৱে কৈছে মোৰ হাতত 123টা মাৰ্বল আছে ইয়াত 123টা আছে ইয়াত 112টা আছে মুঠ কিমান মাৰ্বল আছে মুঠা আৰু কাঠিৰ সহায়ত যোগ কৰি চাওয়া সৰু সৰু মানে ইয়াত 100 মানে 100টা সৰু সৰু কাঠি লব দিছে বা 100টা পেন আমাৰ এফএলএনত যে কাউন্টিং ষ্টিক আহিছিলে সেই কাউন্টিং ষ্টিক 100ডাল ললো আৰু দহৰ কি ললো 10ডাল কাউন্টিং ষ্টিক ললো এটা মুঠি বনালো 100ৰ আৰু এটা 10ৰ বনালো আৰু এটা 2ডাল বনালো মানে 2 একক বনালো এই গটিকেটা লগ হৈ কি হল 1 1 2 মানে 112 হল তাৰ পিছত আছে 123 ইয়াত 100ৰ মুঠি এটা বনালো আকৌ 2 দহৰ বনালো 2 দহৰ এটা মুঠি 10 কে আছে ইয়াত 100ডাল আছে ইয়াত 10 আছে ইয়াত 10 আছে আৰু ইয়াত 3ডাল আছে গটিকে ইয়াত কি লিখিলো 1 2 3 এতিয়া আমি এই 100 আৰু 100 ইফালৰ পৰা যোগ কৰি আহিব লাগিব আমি একক যেহেতু আছে যে এককৰ পৰা আমি যোগ কৰি আহিব লাগে ইয়াত 2ডাল কাঠি আছে আৰু ইয়াত 3ডাল আছে 2ডাল আৰু 3ডাল মিলি কিমান হল 5ডাল হল 2ডাল আৰু 3ডাল মিলি 5ডাল কাঠি হল ইয়াত 1 দহৰ এটা মুঠি আছিল ইয়াত 2 দহৰ মানে 1 দহকে দুটা মুঠি আছে টোটাল মুঠি কিমান হল 3টা হল ইয়াত লিখিলো ইয়াত 100 মুঠি দুটা আছিল গতি ইয়াত লিখিলো এনেকে 2 3 5 হল আৰু 2 1
2 1 3 হল আৰু 1 1 2 হল এনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলক কৰাব পাৰোঁ বা তোমালোকে নিজে নিজে কৰিও প্ৰেক্টিছ কৰিবা এতিয়া আমাক নিজে কৰি চাও আহা কৈছে এতিয়া চাৰিডাল কাঠি আছিল আৰু দুডাল কাঠি 4 আৰু দুডাল কাঠি লগ হৈ কিমান হ'ব 6 হ'ব তাৰ পিছত দহকত আছে 0 10 মানে এডালো কাঠি নাই এটা মুঠিত আৰু এটা মুঠিত 3ডাল আছে গতিকে 3 হ'ব ইয়াত এখৰ কাঠি ইয়াত এখৰ কাঠি দুটা আছে দুটা হলে এক কে দুটা আছে গতিকে দুটা ইয়াত কি হ'ব 2 হ'ব ইয়াত এককৰ 3টা আছে ইয়াত 5টা আছে 5 3 হ'ব 8 ইয়াত দহকৰ 2 আছে আৰু এককৰ 1 আছে 2 1 হ'ব 3 ইয়াত শতকৰ 2 আছে আৰু শতকৰ দুটা মুঠি আছে আৰু এটা আছে ইয়াত হ'ব 3 এককত ঠিক তেনেদৰে 3 1 হ'ব 4 ইয়াত এককত দহকত আছে 1 আৰু 2 2 1 3 আৰু 2 3 শতকত আছে 2 আৰু 3 মানে দুটা মুঠি এখৰ আৰু ইয়াত এখৰ 3টা মুঠি আছে দুটা আৰু 3টা হল 5টা ইয়াত এককৰ 5ডাল আছে লাঠি আৰু ইয়াত 4ডাল আছে 5 4 হ'ব 9ডাল ইয়াত দহকত 6 10 আছে আৰু 2 মানে দহৰ 6টা মুঠি আছে আৰু ইয়াত দুটা 6 2 8 হ'ল ইয়াত শতকৰ 4টা মুঠি আৰু ইয়াত 3টা 4 3 7 তে মুঠা আৰু কাঠিৰ সহায়ত মুঠ কিমান মাৰ্বল আছে যোগ কৰি চাও তে মুঠা আৰু কাঠিৰ সহায়ত যোগ কৰিব দিছে মুঠা আৰু কাঠিৰ সহায়ত মোৰ 115টা মাৰ্বল আছে এটো বয়ামে কৈছে মোৰ 137টা আছে মুঠা আৰু কাঠিৰ সহায়ত মুঠ কিমান মাৰ্বল আছে যোগ কৰি চাও প্ৰথম দিছে চাও এটো 5 আছে 5 একক আছে এডালকে 5ডাল দিলো তাৰ পিছত আছে 1 10 আছে ইয়াত 1 10ৰ মানে 10ডাল কাঠি দিলো 1 10ৰ এটা মুঠি বনালো আৰু 100 আছে 100ৰ কি কৰিলো এটা মুঠি বনালো ইয়াত এককৰ জায়গাত 5 দহকৰ জায়গাত 1 আৰু শতকৰ জায়গাত 1 লিখিলো এতিয়া ইয়াত আছে 7 এককত 7ডাল আছে 7ডাল কাঠি দিলো আৰু দহকত আছে 3ডাল ইয়াত কি দিলো আমি 1 2 3 মানে দহৰ মুঠি আমি কেইটা বনালো 3টা বনালো মানে 3 10 আছে মানে 3টা 10ডালকে এটা কাঠিত এটা মুঠি বনালো গতিকে ইয়াত 3 10 মানে 3টা মুঠি বনালো 10কে আৰু ইয়াত এখৰ মুঠি 100ডাল কাঠিৰ মুঠি এটা বনালো এতিয়া কাঠিৰ সহায়ত যোগ কৰিব লাগে ইয়াত আছিল 5ডাল কাঠি ইয়াত 7ডাল যে 7 আৰু 5 কিমান হয় 12ডাল কাঠি হয় এই 12ডাল কাঠি কি হ'ব এই 1 10টো এই যে 12 1 2 2 12 হ'ব 12ডাল কাঠিৰ এই 10 যে কাটি দেখাই দিছে এই কাটি দেখাই দিয়া এটা মুঠি হ'ব নাই দহৰ এটা মুঠি হ'ব এই দহৰ এটা মুঠিটো কি হ'ব ইয়াত গুছি আহিব মানে ইয়াত আছিল 1 দহত এটা মুঠি আৰু ইয়াত 3টা হল 3 কে 4 হল আৰু ইয়াৰ পৰা যে 1 দহৰ এটা মুঠি আহিলে এটো গতিকে ইয়াত হ'ব 5 দহ এখৰ মুঠি দুটা আছিল ইয়াত 2 হ'ব মানে যেতিয়া এককৰ ঘৰত 10 পাইগে এককৰ দুটা সংখ্যা যোগ কৰোতে 10 বা 10ৰ ওপৰত হয়গে তেতিয়া দহৰ যেটো বাওফালৰ অংক মানে দহক স্থানৰ অংক হেতু বাওফালে গুছি আহিব দহক স্থানলৈ গুছি আহিব ঠিক তেনেদৰে এই দুটাটো যদি আমি 10 লৈকে পালো হয় ধৰা ইয়াত 7টা আছে ইয়াত 3টা আছে 7 3 10 হল হয় ইয়াৰ 10ৰ কি বহিলে হয় 0 10টো বহিল হয় বাকি এফালে 1টো হ লৈকে গুছি আহিলে হয় এনেকৈ আমি যোগ কাঠিৰ সহায়ত যোগ কৰিব পাৰো গতিকে এটো ভিডিও যদি ভাল লাগিলে তেতিয়াহলে আগলৈ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সাপোৰ্ট কৰিব ধন্যবাদ